নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ ভিডিঅ'বোৰ সকলোৱে লাইক কমেণ্ট কৰিব আৰু মোৰ যদি ভিডিঅ'বোৰ চাই ভাল লাগে আপোনালোকে নিশ্চয় এটা ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আজি আমি সকলোৱে জানো আজি মাতৃ দিৱস হয় আৰু মাতৃ দিৱস শুভক্ষণত সকলো মালৈ মোৰ ফালৰ পৰা হিয়া ভৰা শুভকামনা যাচিলোঁ আৰু সকলো মা ভালে থাকক আৰু লগতে দীৰ্ঘায়ু হৈ থাকক তাৰো কামনা কৰিছোঁ। আৰু লগতে এটা কথা মই ক'ব বিচাৰিছোঁ যে এষাৰি আমাৰ বাক্য আছে, আই সমান হ'ব কোন নৈ সমান বব কোন। গতিকে চাওক ইমান এটা ধুনীয়া বাক্য আই সমান হ'ব কোন যে নৈ সমান বব কোন। গতিকে নৈ যেনেধৰণে বৈ থাকে গতিকে মাও তেনেধৰণে আমাৰ প্ৰত্যেকটো মুহূৰ্ততে আমাক ছাঁটোৰ দৰে লাগি থাকে। গতিকে তেনে মাতৃগৰাকীক আমি সকলোৱে সন্মান মৰম আদৰ কৰি আমি আমাৰ মাক আৰু পৃথিৱীৰ সকলো মাক আমি সদায় ভালে ৰখাটো আমাৰ দায়িত্ব। কাৰণ আমাক যদি তেওঁ 9 মাহ 10 দিন তেওঁ গৰ্ভত ৰাখি ইমান সৰুৰ পৰা তুলি তালি আজিলৈকে তেওঁ আমাক ডাঙৰ দীঘল কৰিছে, গতিকে তেনেগৰাকী মাক আমি সকলোৱে সন্মান ভক্তি মৰম চেনেহ কৰাটো আমাৰ কাৰণে খুব প্ৰয়োজন হয়। গতিকে মা সদায় আমি কেতিয়াও ঋণবোৰ আমি পূৰাব নোৱাৰোঁ, হয়নে কথাটো? আৰু গতিকে মই মোৰ ইমানখিনিয়ে কথা ক'লোঁ। গতিকে মাতৃ দিৱসৰ সকলো মাতৃলৈ আজি মোৰ ফালৰ পৰা পুনৰবাৰ আকৌ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলো মা ভালে থাকক কুশলে থাকক তাৰে কামনা কৰিছোঁ। ধন্যবাদ।